চাৰিওফালে যেন কাল অমানিশা। নিমিষতে যেন আপোন ঘৰখন, আপোন ছবিখিনি একেবাৰে অচিনাকি হৈ গ'ল। আপোন ঘৰখন এৰি এনেকৈ এই মহা জলপ্ৰলয়ত সকলো সপোন যেন তেওঁলোকৰ ছাৰখাৰ হৈ গ'ল। নগা পাহাৰৰ পৰা প্ৰবল জলস্ৰোতে যেন নিমিষতে ছাৰখাৰ কৰি দিলে চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলা। বহু মানুহৰ ভৱিষ্যত, বহু মানুহৰ সপোন এতিয়া যেন সকলোৱে কক বকাইছে। জীৱন যাত্ৰাৰ সন্মুখৰ সমগ্ৰ প্ৰতিচ্ছবি এতিয়া মাথো আন্ধাৰ, অমানিশা আৰু এক অনিশ্চিত পৰিৱেশৰ মাজত তেওঁলোকে যাত্ৰা কৰিব লাগিব। প্ৰত্যেকৰে চকু সেমেকা, প্ৰত্যেকৰে মনত এটাই কথা, আমি কাইলৈ খোজটো কেনেকৈ দিম? আছে কি আমাৰ থকাখিনি কেনেকৈ মাথো 24 ঘণ্টা, 48 ঘণ্টা, 72 ঘণ্টাৰ ভিতৰত কেনেকৈ শেষ হৈ গ'ল? কেনেকৈ মোহাৰি পেলালে? কেনেকৈ কাঢ়ি লৈ গ'ল, টানি আজুৰি লৈ গ'ল? সপোনত কেতিয়াও নভবা এই যি কাল ধুমুহা, এই ধুমুহাই তেওঁলোকৰ প্ৰতিটো খোজক চেপি মোহাৰি একেবাৰে শেষ কৰি পেলালে। চাৰিওফালে মাত্ৰ বিভীষিকা, চকুপানী, আৰ্তনাদ, মৃতদেহৰ উপঙি থকা সেই চিৎকাৰ ভৰা পৰিৱেশবিলাক। যোৱা 3টা দিন আচলতে যেতিয়া ৰাইজৰ কাষত থাকি পেলাই বাতৰি কৰিছোঁ, তেতিয়া দেখিছোঁ মানুহৰ চকুপানী, মানুহৰ সেমেকা মন, অনিশ্চিত ভৱিষ্যত, অন্ধকাৰচ্ছন্ন সন্মুখভাগ। কি কাল অমানিশা! কেতিয়াও কোনো কাল, কোনো দিন, কোনো পল, কোনো মুহূৰ্তত তেওঁলোকে ভবা নাছিল এনেকৈ পাহাৰৰ পৰা বৈ আহিব তেওঁলোকৰ ভৱিষ্যত মোহাৰি পেলোৱা কাল সৰ্প। এতিয়া মাথো তেওঁলোকৰ এটাই, নিজৰ ঘৰখনৰ অৱস্থা কি? আপোন মানুহবোৰ আছেনে চাৰিওফালে? কাইলৈ ৰাতিপুৱাটোত বৰষুণজাক আকৌ আহিব নেকি? আকৌ কেতিয়াবা নগা পাহাৰৰ পৰা এনেকৈ ঢল নামি আহি আমি আকৌ ঠুনুক ঠানাকৈ সপোন ৰচিব খোজা খোজবিলাকক আকৌ চুৰমাৰ কৰি পেলাব নেকি? এই ভয়াৱহ অনিশ্চিত ভৱিষ্যতলৈ চাই চাই এতিয়া তেওঁলোকে যেন ভয়াৰ্ত এক জীৱন যাপন কৰিব লগা হৈছে। প্ৰতিটো নিশা তেওঁলোকে পাৰ কৰিছে অঘৰীৰ দৰে কাৰোবাৰ ছাদত, ৰাষ্ট্ৰীয় ঘাইপথৰ বোকোচাত, কোনোবা গছৰ ডালত, কোনোবা ঘৰৰ মূধচত। এয়া এতিয়া উজনিৰ প্ৰধানত ডেৰগাঁৱক সাঙুৰি উজনি অসমৰ এই 3খন জিলাৰ কালৰূপ। চাওকচোন কেনেকুৱা এটা অৱস্থা। ঘৰ আছিল, এতিয়া গৰু, ছাগলী, মানুহ একেলগে ৰাস্তাত বাস কৰিব লগা হৈছে। ইয়াতকৈ দুখ, ইয়াতকৈ মৰ্মান্তিক আৰ্তনাদ কিবা থাকিব পাৰেনে? সকলোলৈ অনুৰোধ, আহকচোন একেলগে সাবতি ইজনে সিজনক সহায় কৰোঁ এই দুখৰ সময়ত। আহকচোন ইজনে সিজনৰ দুখৰ সমভাগী হওঁ। প্ৰতিজন মানুহৰ জীৱনত যেন কোনোদিন এনেকুৱা কাল অমানিশা নামি নাহক। অতি ভয়াৰ্ত এক পৰিৱেশৰ প্ৰত্যেকজন মানুহ সাক্ষী হ'ব লগা হ'ল। আৰু যেন কোনোদিন এনে কাল অমানিশা নাহক। আহক সকলোৱে একেলগে ইজনে সিজনক সহায় কৰোঁ এই কালৰ মুহূৰ্তত, এই ধুমুহাৰ মুহূৰ্তত, এই বিপদৰ মুহূৰ্তত। কাৰণ আমি মানুহ, আপুনি মানুহ, আমাৰ মানৱীয়তা আছে আৰু প্ৰত্যেকজন মানুহৰে এক ভৱিষ্যত আছে। যদিও বা এই কাল ধুমুহাই কাঢ়ি লৈ গ'ল, আহকচোন সহায় কৰোঁ।